বসন্তৰ কুঁহিপাত ফলি উঠা পাৰিজাত গগন সুবাসিত ব্যপ্ত চৰাচৰ শত শত সুগন্ধিৰ পুষ্প ৰেণুৱানী গাঁঠিব লাগিব চাক বধু জীৱনৰ অহা যোৱা মিলনৰ ভাল বেয়া জীৱনৰ অহা যোৱা মিলনৰ ভাল বেয়া জীৱনৰ কাইখীয়া গোলাপৰ সুগন্ধি ফুল ধৈৰ্যবিহীন হ'লে অলক্ষ্য ফটোত গ'লে নাপাবা নাপাবা দুনাই হোপা ব্যাকুল গগনৰ সূৰুজৰ জ্যোতি প্ৰভাতীৰ কোঁৱলী ফুটি বিদ্যমান হয় যেন সুপ্ত বসুন্ধৰা ৰঞ্জিতহীন জ্ঞানৰ তিমিৰ মুকলি কৰি আশ্ৰয় লোৱা যদি গুৰুৰ নিজৰাত আজিৰ দৰেই পাবা ইজনে সিজনক চাবা প্ৰবসুৱা গিৰি সংকটৰ বাটত ইভৰি সিভৰি কৰি সোণৰ শাকুৎসৰি জয়ৰ ধ্বনি গাবা সংসাৰৰ ঘাটত এই সেই জনস্থান দূৰৱৰ্তী প্ৰশ্ৰৱণগিৰি ইয়াৰ শিখৰ দিশত নিত্য সঞ্চাৰমান জলযোগ সংযোগস্থলত সমাজতন্ত্ৰৰ শিক্ষাতন্ত্ৰৰ সাংস্কৃতিক তন্ত্ৰৰ মহান বাণী উচ্চাৰিত হ'ব লাগিছে মৰমৰ বন্ধুসকল আমাৰ এই দ্বীপৰ দিক বিদিক খ্যাতিমান সমাজতন্ত্ৰৰ সাংস্কৃতিক তন্ত্ৰৰ একনিষ্ঠ পূজাৰী আপোনালোক ৰাইজ আমাৰ সন্মুখত আসন শুৱাই আপোনালোক বহি আছে আপোনালোকক আমি পুবেৰুণ কলা পৰিষদৰ তৰফৰ পৰা আৰু ৬৬ সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি সেৱা নিবেদন কৰিছোঁ হে ৰাইজ এইখন মঞ্চ থাপে কথা কোৱা মঞ্চ এইখন মঞ্চ গোলাপ তগৰ আৰু প্ৰত্যেক পাহ ফুলে কথা কোৱা মঞ্চ এইখন মঞ্চ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা বিভেদৰ প্ৰাচুৰ ছিন্ন বিচ্ছিন্ন কৰি অহা এক প্ৰবল শক্তিয়ে কথা কোৱা মঞ্চ এইখন মঞ্চ প্ৰেমৰ মঞ্চ এইখন মঞ্চ ৰঙৰ মঞ্চ বহাগ যৌৱনৰ এক সন্ধান বহাগ প্ৰেমৰ বতৰ এই প্ৰেমৰ বতৰত আমি আপোনালোকৰ মাজলৈ আদৰি আনিছোঁ এই সময়ৰ এইখনৰ সাম্প্ৰতিক সময়ৰ এটুকুৰা মাজুলীৰ কলা হীৰা মাজুলীৰ কলা হীৰা বিশেষকৈ এই গড়মূৰ অঞ্চলৰ মহ কিনাৰ কলা হীৰা যোৱাকালি যি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল এই ফলাফলত গোটেই অসমখনত লক্ষ লক্ষ মেধাৱী ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিল আৰু তাৰেই ফলাফল কালি ঘোষণা কৰা হৈছিল আৰু সেই ফলাফলত সত্ৰনগৰী মাজুলীক যথাৰ্থতে ৰঞ্জিত কৰি মাজুলীৰ বুকুত নতুন ইতিহাসৰ সূচনা কৰা এটুকুৰা কলাহীৰা আপোনালোক গড়মূৰ অঞ্চলৰ কলাহীৰা মানস প্ৰতিম শইকীয়া এই মানস প্ৰতিম শইকীয়াক পুবেৰুণ কলা পৰিষদৰ সৌজন্যত অনুষ্ঠিত ৬৬ সংখ্যক গড়মূৰ কেন্দ্ৰীয় এই বিহু সন্মিলনীৰ উদযাপন সমিতিখনে মঞ্চলৈ আদৰি আনিছে কলাহীৰা টুকুৰাক মানস প্ৰতিম শইকীয়া মৰুৰ বুকুত নিজৰ চিহ্ন ৰাখি থৈ যোৱাটো ইমান সম্ভৱ নহয় নিজা কুসুম কোমল কৰ্মসূচীৰ জৰিয়তে যি দুৰ্মূল্য কৰ্মসূচী এই দুৰ্মূল্য কৰ্মসূচীৰ যোগেদি আচলতে মানুহে মাটিৰ মৰুৰ বুকুত নিজৰ পদচিহ্ন থৈ যায় আৰু সেই দুৰ্মূল্য কৰ্মসূচীৰ অন্যতম বাহক মানস প্ৰতিম শইকীয়া মৰুৰ বুকুত নিজৰ কীৰ্তিচিহ্ন থৈ এক অমৰ ভাস্কৰ্য ৰূপত মাজুলী কিয় অসম কিয় ভাৰত কিয় বিশ্ব জগত সভাৰ সন্মুখত নিজকে খোদিত কৰিছে এয়া মানস প্ৰতিম শইকীয়া প্ৰত্যেকটো ক্ষণক যথাৰ্থতে মূল্য দিয়া এটুকুৰা আমাৰ হীৰা কলা হীৰা আপোনালোকে হাত তালি দিয়ক কলা হীৰা যাৰ বাবে মাজুলীৰ মান মাজুলীৰ যশ অসমৰ প্ৰত্যেকটো কোণত যথাৰ্থতে প্ৰতিষ্ঠিত হৈছে আৰু লগে লগে এই গৰিমা গোটেই জগত সভালৈ প্ৰসাৰিত হৈছে আৰু এই কলা হীৰা টুকুৰাক বুকুৰ মণিকোঠাত লাই খুঁটাৰ ওপৰত প্ৰতিষ্ঠা কৰিছে ৬৬ সংখ্যক এই গড়মূৰ
কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিখনে তাৰ বাবে মই বিশেষকৈ পূবেৰুণ কলা পৰিষদৰ মাননীয় সভাপতি ৰঞ্জন শইকীয়া, মাননীয় সম্পাদক ৰূপক ভূঞা ডাঙৰীয়া আৰু ৬৬ সংখ্যক এই গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ মাননীয় শ্ৰদ্ধাস্পদ সভাপতি ফিজু দত্ত ডাঙৰীয়া আৰু মাননীয় সম্পাদকদ্বয় ভৱেন শইকীয়া ডাঙৰীয়া আৰু গোবিন্দ বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি প্ৰত্যেকজন মহাযোদ্ধাক এইখন মঞ্চৰ পৰা আপোনালোকৰ মাইকটো হাতত লৈ মই চেলুট দিছোঁ আৰু এইসকলৰ বাবে আপোনালোকে হাত তালি দিয়ক। এইখন কেৱল প্ৰতিযোগিতাৰ মঞ্চ নহয়, এইখন জাতি জনগোষ্ঠীৰ মাজত থকা যি অনৈক্য অসূয়া তাক বিনাশ কৰি এক হৰিভকতৰ এখন সমাজ নিৰ্মাণৰ যি ইয়াত যাত্ৰা অব্যাহত ৰাখিছে সেইখন মঞ্চ, এইখন মঞ্চ তাৰ নেপথ্যত কাম কৰি থকা আপোনালোক প্ৰত্যেকজন শিল্পী সুলভ মানুহক এইখন মঞ্চৰ পৰা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মঞ্চৰ প্ৰত্যেকজন লোককে দৰ্শকসকলক মই প্ৰথমে শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ হাত তালি দিবলৈ অনুৰোধ কৰিছোঁ। আৰু লগে লগে আমি এই সোণ টুকুৰাক আমাৰ মাজুলীৰ মান মৰ্যাদাৰ কীৰ্তিৰ প্ৰধান বাখৰ প্ৰত্যেকটো ক্ষণক যথাৰ্থতে সন্মান দি আজি গোটেই মাজুলীক সুখ দিয়া, মাজুলীক প্ৰাণ দিয়া ব্ৰহ্ম লুইত আজি ৰৈ গৈছে এই কথাকেইটা শুনিবলৈ। এই ল'ৰাটো আজি কেৱল ল'ৰা হৈ থকা নাই, এক বিৰাট দুৰ্মূল্য এক বাখৰুৱা অনুষ্ঠান প্ৰতিষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। আমি আজি তাৰেই সন্মান দিবৰ বাবে আৰু এই কৃতিত্বক আমাৰ মনৰ বাকৰিত যথাৰ্থতে মণিকূটৰ সাজত এক পবিত্ৰ প্ৰসাদৰ ৰূপত আমি সঞ্চিত কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু সেই ক্ষণটি মুকলি কৰিবলৈ আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। মৰমৰ ফিজু দত্ত ডাঙৰীয়া ৬৬ সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অতি অনিৰুদ্ধ সদত কাম কৰি থকা সভাপতি ফিজু দত্ত ডাঙৰীয়াই এখন হালে কটা আমাৰ মুগা গামোচা কান্ধত বৰণ কৰি পেলাই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সমগ্ৰ মাজুলীবাসী ৰাইজৰ হৈ। ইয়াৰ পিছত মই আমাৰ উদযাপন সমিতিৰ মাননীয় সম্পাদক এক দুৰ্মূল্য কৰ্মী ভৱেন শইকীয়াদেৱে এখন আমাৰ আউনীআটী ঐতিহাসিক আউনীআটী সত্ৰৰ বিচনী এয়া প্ৰদান কৰিছে মৰমৰ সুসন্তান কলাহীৰা টুকুৰাক। তাৰপিছতে আমি এয়া আমাৰ মাজুলী এটুকুৰা কলাহীৰা, অন্য এটুকুৰা কলাহীৰা ৰসায়ন শাস্ত্ৰৰ পণ্ডিত পুৰুষ আমাৰ গোবিন্দ বৰা ডাঙৰীয়াক এটি আমি জাপি শিৰত তুলি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ৰ'দ বতাহ বৰষুণ বিভিন্ন দুৰ্যোগৰ পৰা এই জাপিয়ে তোমাক সদায় সুৰক্ষিত কৰি ৰাখিব। ইয়াৰ পিছতেই আমি এভাগ এয়া ঐতিহ্যপূৰ্ণ আমাৰ সম্পত্তি মুখা সামগ্ৰী সত্ৰৰ মুখা আমি প্ৰদান কৰিব খুজিছোঁ। প্ৰদান কৰিছে চক্ৰপাণী তামুলীয়াই এই মুখাটি প্ৰদান কৰিছে। আৰু আমাৰ দীনমণি দত্তই পেপা ভাস্কৰ্যৰ চিনস্বৰূপে ভাস্কৰ্য তুলি দিছে, পেপা আৰু জাপি ঢোল মৰমৰ ছাত্ৰজনৰ হাতত তুলি দিছে। মেণ্টু শইকীয়াদেৱে আমাৰ যিখন আমাৰ এই বিহুত প্ৰকাশ হোৱা আমাৰ স্মৃতি গ্ৰন্থ, এই গ্ৰন্থখনি তুলি দিছে। আৰু ইয়াৰ পিছতে আমি সম্বৰ্ধনা পত্ৰভাগী আমি আমাৰ মাজুলীৰ শিক্ষাতন্ত্ৰত যথাৰ্থতে সুনাম অৰ্জন কৰি থকা নীতি শিক্ষাৰে পৰিপূৰ্ণ এগৰাকী শিক্ষাগুৰু আমাৰ জিতেন ডেকা ডাঙৰীয়া দেৱক আমি এখনি সম্বৰ্ধনা পত্ৰ তেখেতক তুলি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। তাৰ আগতেই সম্বৰ্ধনা পত্ৰখিনি আমি পাঠ কৰি দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এয়া আমাৰ ৰেণুমালা দত্ত বাইদেউ, আমাৰ শিক্ষাবিদ ৰেণুমালা দত্ত বাইদেৱে তোমাক এয়া আশীৰ্বাদ দিছে, হালে কটা ফুলাম গামোচা তোমাৰ কান্ধত তুলি দিছে। তুমি জাতিৰ গৌৰৱ হৈ থাকিবা। ধন্যবাদ। ৰাইজ, আপোনালোকক হয়তো মই নকলেও হ'ব, মানস প্ৰতিম শইকীয়াৰ বিষয়ে মই আপোনালোকক পুনঃ পৰিচয় কৰি থকাটো ভুল হ'ব। আপোনালোকে জানিছে অসমত মাত্ৰ 5টা স্থান এইবাৰ গ্ৰহণ কৰিছিলে, তাৰে ভিতৰত তৃতীয় স্থান দখল কৰি গৌৰৱৰ ধ্বজা বহন কৰিছে মানস প্ৰতিম শইকীয়া ডাঙৰীয়াই। আপোনালোকক এই কথাটো নকলেও বোধ হয় হ'ব, কিন্তু মই আপোনালোকক আনুষ্ঠানিকতা ৰক্ষা কৰি এই কথাষাৰ কৈ দিছোঁ। জাউৰীয়ে 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 হাত তালি দিয়ক। ইয়াতকৈ সুখৰ কথা একো থাকিব নোৱাৰে। আৰু সেই সুখৰ ভাণ্ডাৰ বহন কৰি আনিছে পূবেৰুণ কলা পৰিষদ আৰু ৬৬ সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ মহাযোদ্ধাসকলে। ধন্যবাদ। আমি সম্বৰ্ধনা পত্ৰখিনি পাঠ কৰি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। মই সম্বৰ্ধনা পত্ৰখিনি পাঠ কৰিবলৈ ওলাইছোঁ।
পুবেৰুণ কলা পৰিষদৰ সৌজন্যত ৬৬ সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। স্থান মাজুলী মিনি ষ্টেডিয়াম গড়মূৰ। তাৰিখ ৭, ৮ আৰু ৯ বহাগ। প্ৰতি শ্ৰী মানস প্ৰতিম শইকীয়ালৈ অভিনন্দন। শ্ৰদ্ধাভাজনেষু জয় জয়তে পুবেৰুণ কলা পৰিষদৰ আৰু ৬৬ সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ তৰফৰ পৰা তোমালৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছিলোঁ। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাজুলী কমলাবাৰী আইলেণ্ড একাডেমীৰ পৰা সুখ্যাতিৰে সমগ্ৰ অসমৰ ভিতৰতে ৩য় স্থান অধিকাৰ কৰি তুমি মাজুলীলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছা। তোমাৰ এই শৈক্ষিক উত্তৰণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আদৰ্শৰ প্ৰতিভূ হৈ ৰ'ব। শেষত তোমাৰ আগন্তুক শৈক্ষিক যাত্ৰা ঊৰ্ধ্বগামী হোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ইতি ৰঞ্জন শইকীয়া সভাপতি, শ্ৰী ৰূপক ভূঞা সম্পাদক, শ্ৰী ফিজু দত্ত সভাপতি, শ্ৰী ভৱেন শইকীয়া শইকীয়া আৰু শ্ৰী গোবিন বৰা সম্পাদক উদযাপন সমিতি। আমি মাজুলীৰ শিক্ষাতন্ত্ৰত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰি থকা নীতি আদৰ্শৰে পৰিপুষ্ট বিদ্বান পুৰুষ জিতেন ডেকাদেৱক অভিনন্দন পত্ৰখনি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। এয়া প্ৰদান কৰিছে এখন দুৰ্মূল্য ছবি। এই ছবিখনে আজি এই সন্ধিয়া এক সুকীয়া গুৰুত্ব বহন কৰিছে সমাজতন্ত্ৰত, শিক্ষাতন্ত্ৰত। শ্ৰদ্ধাভাজন ৰাইজ, এই ছবিখন আপোনালোকে ধৰি ৰাখিব আৰু মানস প্ৰতিম শইকীয়া ডাঙৰীয়াক এই শুভ ছবিখনক প্ৰদান কৰি তোমাক আমি ক'ব খুজিছোঁ, গড়মূৰীয়া সমাজখনেই নহয়, মাজুলীৰ এই ধুনীয়া সমাজখনৰ এই ক্ষন্তি তুমি আমৃত্যু কঢ়িয়াই লৈ ফুৰিবা। মানুহৰ সমাজখনক কেতিয়াও তুমি পাহৰি নাযাবা। এই ছবিখন তোমাৰ বুকুৰ চন্দুকত আল ফুলে তুমি প্ৰতিষ্ঠা কৰি ৰাখিবা। ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক। আৰু এইখিনিতে আমি ক'ব খুজিছোঁ, যি টুকুৰা ক'লা হীৰা মাটিৰ বুকুলৈ আমাক যথাৰ্থতে আনি দিলে, সেই হীৰা টুকুৰাৰ গৰাকী তেওঁৰ পিতৃ আৰু মাতৃ আজি যথাৰ্থতে ধন্য হৈছে। তেওঁলোকৰ নাম দুটি মই আপোনালোকৰ জ্ঞাতাৰ্থে আজি মই প্ৰকাশ কৰিব খুজিছোঁ। বায়ু স্তৰত এই বাক্যষাৰ যথাৰ্থতে অমৰ ৰূপত সংৰক্ষিত হৈ থাকক, আটাইতকৈ মূল্যৱান বাক্য হৈ থাকিব। আপোনালোক ধন্য হৈছে পিতৃ মাতৃ। পিতৃ নৰেন শইকীয়া আৰু মাতৃ ৰূপা শইকীয়া। দুইজনকে যদি আছে মই সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। পিতৃ শ্ৰদ্ধাস্পদেশু নৰেন শইকীয়াদেৱ আৰু মাতৃ ৰূপা শইকীয়া ডাঙৰীয়ানী। সঁচাকৈয়ে যশোদা আৰু নন্দ তেওঁলোকৰ যেন ছত্ৰছায়াত পৰম পুৰুষ কৃষ্ণ ৰূপে এই মানস প্ৰতিম শইকীয়াই আমাৰ মাজত ধৰা দিছে। সঁচাকৈ তুমি আজি মানুহ হৈ থকা নাই, তোমাক প্ৰশংসাৰে উপচাই দিছোঁ। তুমি আজি মানুহ হৈ থকা নাই, অসমীয়া সমাজখনক হুলুক ধুলুক অস্থিৰ অসমীয়া সমাজখনক তুমি সুস্থিৰ কৰি ৰখাৰ মহাযাত্ৰাত তুমি বাট বুলিব লাগিব। কঠিন বাস্তৱক তুমি হাস্যমুখে গ্ৰহণ কৰি যি তুমি সফলতাৰ বাট কাটিলা, তাৰ বাবে আজি মাজুলীয়ে হাঁহিছে। কিন্তু মনত ৰাখিবা, অনাগত সময়ত কিন্তু মাজুলীৰ কোনো ব্যক্তিক তুমি নকন্দুৱাবা। এই কথাষাৰ কিন্তু এইখন মঞ্চত তোমাক আজি আমি কৈ থৈছোঁ। আকৌ এবাৰ পুবেৰুণ কলা পৰিষদৰ মাননীয় সভাপতি সম্পাদক সমন্বিত মহাযোদ্ধাসকল আৰু ৬৬ সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ নেপথ্যত ৰাতি কি দিন প্ৰতি পল অনুপল অৰঙে দৰঙে টোপনি ক্ষতি কৰি কাম কৰি থকা তন্দ্ৰাবিহীন কৰ্মীসকলক মই চেলুট জনাইছোঁ আৰু তোমাক মনৰ ভাৱ সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই পুবেৰুণ কলা পৰিষদ তথা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি আৰু ইয়াত উপস্থিত পূজনীয় দৰ্শকবৃন্দলৈ বিনম্ৰ সেৱা জনাইছোঁ আৰু শেহতীয়াকৈ সকলোলৈকে হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু সকলোৱে বৰ্তমান কৰ্মব্যস্ততা পাহৰি
অৱসৰ বিনোদনৰ কাৰণে মনোৰঞ্জনৰ কাৰণে আজি এই ৰঙালী বিহুৰ সভাত উপস্থিত হৈছেহি। গতিকে মই এটি দীঘলীয়া বক্তব্য ৰাখি সভাৰ পৰিৱেশ নিৰস কৰিব খোজা নাই। মাত্ৰ আৰু তদুপৰি ইয়াত যিসকল জ্যেষ্ঠ লোক উপস্থিত আছে, মোৰ পূজনীয় জ্যেষ্ঠ লোক উপস্থিত আছে, তেওঁলোকক কিবা কোৱাৰ বা তেওঁলোকৰ বাবে বিশেষ বক্তব্য ৰখাৰো মোৰ কোনো ধৃষ্টতা নাই। কিন্তু মোৰ ভৱিষ্যত প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে, যিসকল মোৰ ভাইটি ভণ্টি ইয়াত উপস্থিত আছে, তেওঁলোকক এটা কথাই ক'ব খুজিম, যিটো কৰা মন পুতি কৰা। যদি তুমি ইয়াত ভালকৈ নাচিব পাৰিছা আৰু যদি তোমাৰ নাচোনত ৰাপ আছে, তেন্তে তুমি একাগ্ৰতাৰে নাচিবলৈ চেষ্টা কৰা। যদি তুমি গান গাব জানা, তেন্তে তুমি একাগ্ৰতাৰে গান গাবলৈ চেষ্টা কৰা। হয়, আনুষংগিক দিশবোৰৰ প্ৰয়োজন হ'ব, তুমি প্ৰমূল্যবোধৰ গৰাকী হ'ব লাগিব। তথাপিও যিটো দিশত তোমাৰ ৰাপ আছে, সেই দিশত তুমি একাগ্ৰতাৰে যদি লাগি থাকা, তেন্তে এদিন সঁচাকৈ সফল হ'ব পাৰিবা। আৰু যিসকলে অন্যান্য দিশত বিশেষ ৰাপ নাই, পঢ়াৰ ক্ষেত্ৰত ৰাপ আছে, যিয়ে পঢ়াৰ জৰিয়তে নিজকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব খোজে, তেওঁলোকে বৰ্তমানৰ পৰাই পঢ়াত মন পুতি লাগি যোৱা আৰু নম্বৰমুখী নহয় জ্ঞানমুখী হিচাপে দৌৰিবলৈ আৰম্ভ কৰা। ধন্যবাদ। ধন্যবাদ মানৱ প্ৰতিম শইকীয়া। ঈশ্বৰে তোমাক মংগল কৰক, তোমাৰ পৰিয়ালক সুস্বাস্থ্য দিয়ক, সুদীৰ্ঘায়ু ৰূপে তোমালোক থাকা আৰু জগত সভাত তোমালোকৰ মান কীৰ্তিত্ব বহন কৰি কাম কৰি যোৱা। এইখিনিতে মই সকলো ৰাইজক অৱগত কৰিব খুজিছোঁ, মাত্ৰ 2 মিনিটত মই ক'ম। ইতিমধ্যেই কালিলৈ এইখন পবিত্ৰ মঞ্চত পুবেৰুণ কলা পৰিষদৰ এইখন মঞ্চ 66 সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ এইখন মঞ্চ আপোনালোকৰ মঞ্চ। এইখন মঞ্চত আমাৰ কলিজাৰ আপোন, হিয়াৰ আপোন জুবিন গাৰ্গ এইখন মঞ্চলৈ আহিব। গান গাবলৈ নাহে, আপোনালোকক মই কৈ থৈছোঁ, গানটো গাবই, কিন্তু গান গোৱাৰ প্ৰকৃত বা প্ৰধান উদ্দেশ্যক বুকুত লৈ পেলাই তেওঁ নাহে। আপোনালোকৰ মৰম আৰু ভালপোৱাক বুকুত সামৰি লৈ যাবৰ কাৰণে আহিব। সংগীত সিন্ধুৰ যি সন্মান, এই সন্মান ল'বৰ কাৰণে তেওঁ আহিব। ইতিমধ্যে তেওঁ গুৱাহাটীৰ পৰা মাজুলীৰ ফালে যাত্ৰা আৰম্ভ কৰিছে। খন্তেক সময়ৰ আগতে মই আপোনালোকক কৈছিলোঁ, এইটো আপোনালোকৰ মাইক দেই, আপোনালোকে নাভাবিব কোনোবা এজন ব্যক্তিয়ে কথা কৈ আছে, এয়া আপোনালোকে কৈ থকা কথা। আমি খন্তেক সময়ৰ আগতে আপোনালোকক কৈছিলোঁ, ভৰা লুইতৰ বুকুৱেদি তেওঁ আহিব, কমলাবাৰী ঘাটৰ পৰা আপোনালোকে তেওঁক আদৰি আনিব লাগিব। কিন্তু এতিয়া সেইটো নহ'ল। তেওঁ ইতিমধ্যেই মাজুলীবাসী ৰাইজৰ মৰম ভালপোৱাক বুকুত সামৰি ল'বৰ বাবে তেওঁ ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। আৰু কালিলৈ পুৱা ঠিক 8 বজাত আমাৰ খেৰকটীয়া নদীৰ যিখন পকা দলং, সেই দলঙতে আহি তেখেত উপস্থিত হ'বহি। আৰু তাৰ পৰাই জুবিন গাৰ্গৰ যি ফ্ৰেণ্ডছ ক্লাব আছে, সেই ক্লাবে তেওঁক আদৰি আনিব। সকলো ৰাইজক মই সহযোগ কৰিবৰ কাৰণে এইখিনিৰ পৰাই অনুৰোধ কৰিছোঁ। আৰু এইখিনিতে মই এটি ঘোষণা দিব খুজিছোঁ, আমাৰ যি হুঁচৰি বিহু প্ৰতিযোগিতা আছিল, ইতিমধ্যে আমাৰ 3টি দল হৈছে। 11 বজাৰ ভিতৰত দলসমূহে ইয়াতেই আপোনালোকে অংশগ্ৰহণ কৰক। আৰু যদি 3টি দলে থাকে, তেতিয়াহ'লে আমি আলোচনাৰ মাজেৰে আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়ি যাম। এইখিনি কথাকেই আপোনালোকক কৈ আহক। আৰু এইখিনিতে আকৌ এবাৰ আপোনালোকক মই কৈ দিব খুজিছোঁ, এইখন হৈছে গড়মূৰীয়া ৰাইজৰ মঞ্চ, ৰত্নগৰ্ভা মাজুলীবাসী ৰাইজৰ মঞ্চ। এইখন পবিত্ৰ মঞ্চতেই বিশ্ব সূৰ্য, সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাই সুধাকণ্ঠ উপাধি লাভ কৰিছিল। বকুল বনৰ কবি, আমাৰ সকলোৰে শ্ৰদ্ধাৰ আনন্দ চন্দ্ৰ বৰুৱাদেৱৰ পৰা। ইয়াত যেনেকৈ আপোনালোক বহি আছে, তেনেকৈয়ে বহি আছিল জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকা, এই মহান দুগৰাকী শিল্পী। আৰু সেই শিল্পীৰ আসনত আজি আপোনালোক বহি আছে। ইয়াতে জয়া আছে, ইয়াতেই আছে কনকা, ইয়াতে আছে আইদেউ সন্ধিকৈ। আৰু এইখন মঞ্চতে কালিলৈ আমি জুবিন গাৰ্গ আৰু আমি আমাৰ অতি মৰমৰ এগৰাকী সুদীপ্ত পুৰুষ, আমাৰ শ্ৰদ্ধাৰ, সকলোৰে শ্ৰদ্ধাৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কালিলৈ ইয়াতে আমি ধৰ্মপুত্ৰ যুধিষ্ঠিৰ সমককাই ৰূপে আমি তেখেতক কালিলৈ ইয়াতে সন্মান দিম। আৰু তদুপৰি আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সমাজখনক যথাৰ্থতে নিৰ্মাণ কৰি ৰঙাই থকা এগৰাকী সন্তান, নীতি আদৰ্শৰে পৰিপূৰ্ণ শিক্ষাবিদ নীলমণি ভূঞা ডাঙৰীয়াক এইখন মঞ্চই আটাইতকৈ দুৰ্মূল্য বঁটাটি কালিলৈ প্ৰদান কৰিব। সেয়া হৈছে পুবেৰুণ কলা বঁটা। গতিকে সকলো ৰাইজক এই মহান কাৰ্যসূচীকেইটাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি এই মঞ্চৰ পৰা পুনৰবাৰ আমি সেৱাৰে অনুৰোধ কৰিছোঁ। ধন্যবাদ। আহক
আমি পুনৰ আমাৰ কাৰ্যসূচীৰ মাজলৈ আগবাঢ়ি যাওঁ। ইমানকণ সময় আপোনালোকে আমাক দিয়াৰ বাবে বহুত 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 ধন্যবাদ। আৰু কথা কওঁতে যদি কিবা ত্ৰুটি বিচ্যুতি ঘটিছে সেৱা জনাইছোঁ, ক্ষমা কৰিব। ধন্যবাদ।